Hello everyone, I welcome you all to Mind Map Education. Target APSC 2026 শীৰ্ষক আমাৰ যিটো এটা 6 মহীয়া ষ্ট্ৰেটেজিৰ সেশন আছিলে তাত আমি কিছুমান টপিকৰ কথা কৈছিলোঁ মানে তাত এটা ওভাৰঅল জিষ্ট এটা দিবলৈ চেষ্টা কৰা হৈছিলে সম্যক এটা ধাৰণা আৰু তাত কিছুমান বস্তু তেতিয়া কৈছিলোঁ যে আমি এই সম্পৰ্কে বিশদভাৱে আলোচনা কৰিম কাৰণ একেটা ভিডিঅ'তে বা সেশনতে ইমানখিনি বস্তু আলোচনা কৰাটো সম্ভৱ নহয় ঠিক আছে তাত আমি কিছুমান টপিকছ আলোচনা কৰিছিলোঁ বস্তু আলোচনা কৰিছিলোঁ কেনেকৈ আমি সেইবোৰত আৰু সোমাই যাম ছাচেছ কি আমি কাৰেণ্ট এফেয়াৰ্ছৰ কথা কৈছিলোঁ ঠিক আছে আমি নিউজ পেপাৰৰ কথা কৈছিলোঁ যিবোৰ ইম্পৰ্টেণ্ট হয় মেইনলি দেন আমি কৈছিলোঁ আনচাৰ ৰাইটিঙৰ কথা ঠিক আছে দেন মাইণ্ডছেটৰ কথা কৈছিলোঁ আমি চ' এইবোৰ বস্তু ইম্পৰ্টেণ্ট হয় আমি এতিয়া কি কৰিম ইয়াৰ এটা এটাকৈ আমি কিছুমান বস্তু ডিছকাছ কৰিম চ' আজিৰ ছেশ্যনটোত গোটেইখিনিতো নকৰোঁ আমি ইয়াৰ এটা বস্তু ডিছকাছ কৰিম ডেট ইজ এনচাৰ ৰাইটিং ঠিক আছে আনচাৰ ৰাইটিঙৰ কথা আমি ডিছকাছ কৰিম চ' মই যদি কওঁ মোৰ ভাষাত ক'বলৈ গ'লে আনচাৰ ৰাইটিংটো APSC এক্সামিনেশ্যনৰ কাৰণে বা ছিলেকশ্যনৰ কাৰণে সকলোতকৈ গুৰুত্বপূৰ্ণ বস্তু APSCৰ সকলোতকৈ ইম্পৰ্টেণ্ট যদি পৰ্যায়টো হ'ল ডেট ইজ দ্য মেইনছ ঠিক আছে এতিয়া মেইনছ কি হয় মেইনছত টোটেল 6খন পেপাৰ থাকে আৰু এই 6খন পেপাৰত 1500 মাৰ্কছ থাকে ঠিক আছে 1500 মাৰ্কছ এই 1500 মাৰ্কছৰ ভিতৰত যদি কোনোবাই 700 মাৰ্কছো ছিকিউৰ কৰিব পাৰে ঠিক আছে দেন ACS APS চিয়'ৰছত পাবই তাতকৈ বেছি নালাগে অবভিয়াছলি ইণ্টাৰভিউত এটা এভাৰেজ মাৰ্ক পাব লাগিব এভাৰেজ মাৰ্ক মানে কি ইণ্টাৰভিউত 180 মাৰ্কছ থাকে তাৰ ভিতৰত যদি ইণ্টাৰভিউত ঠিক ঠাকো হয় 100 নম্বৰ 110 105 সিমানটো পাই যায় আৰু ভাল হ'লেতো 120 মান পায় ঠিক আছে মানে টোটেল 800 মান হৈ গ'লে ACS পাই যায় গতিকে কি হ'ল গতিকে সেইকাৰণে আমাক 700 বা 700 প্লাছ 700 প্লাছ তেনেকুৱা এটা টাৰ্গেট কৰিব লাগিব তাৰ কাৰণে কিন্তু এতিয়া স্কুল বা কলেজৰ পৰীক্ষাৰ নিচিনা নহয় যে হুৰা হুৰে মাৰ্কছ দি দিব মাৰ্কছ দিবলৈ ডিমাণ্ডটো ফুলফিল কৰিব লাগিব আনচাৰ এটাৰ আৰু ডিমাণ্ডটো ফুলফিল কৰিবৰ কাৰণে জানিব লাগিব যে আনচাৰ ৰাইটিং কি হয় ঠিক আছে গতিকে এতিয়া আমি সেইখিনি বস্তু অলপ চাওঁ যে আনচাৰ ৰাইটিং বস্তুটোনো হয় কি চ' ফাৰ্ষ্ট অফ অল আনচাৰ ৰাইটিঙৰ মই এটা এনেকৈ ডায়েগ্ৰাম এটা বনাই দিছোঁ ঠিক আছে চ'লাৰ ডায়েগ্ৰাম এটা চ' ইয়াত বেচিকেলি কি হয় আনচাৰ ৰাইটিং বুলি ক'লে মানুহে ভাবে যে বহুত বেছি নলেজ থাকিব লাগিব জানিব লাগিব বহুত বেছি বস্তু তেতিয়াহে আনচাৰ ৰাইটিং কৰিব পাৰিব বা আনচাৰ লিখিব পাৰিব APSC মেইনছৰ নিচিনা ডাঙৰ এক্সামিনেশ্যনত সেইবুলি এইটো এটা হাওয়া আছে ঠিক আছে হাওয়া মানে কি হয় এইটো চাব গ'লে এটা গিমিক বা তেনেকৈ কিবা এটা ক'ব পাৰে যে বনাই থৈছে এটা মিথ এটা বাট ডেট ইজ নট নলেজ ইজ জাষ্ট এ কম্পনেণ্ট ইট ইজ এটা এইটো আনচাৰ ৰাইটিঙৰ এটা জাষ্ট কম্পনেণ্ট হয় নলেজটো এইটো থাকিলেই নহ'ব যদি আমি এনেকৈ 5টা কম্পনেণ্ট আছে বুলিও ভাবোঁ চ' আনচাৰ ৰাইটিঙৰ গোটেই আনচাৰ ৰাইটিঙৰ বস্তুটোৰ জাষ্ট 20% হ'ব নলেজ ঠিক আছে আৰু কি বস্তু লাগিব হেণ্ড ৰাইটিং লাগিব এতিয়া হেণ্ড ৰাইটিঙৰ কথা কি হয় বহুতে হেণ্ড ৰাইটিঙৰ কথা কয় এনেকৈ মই দেখোন আমাৰ দেখোন হেণ্ড ৰাইটিং ঠিকেই নহয় আমাৰ ডক্টৰৰ নিচিনা হেণ্ড ৰাইটিং তাৰপৰা বহুতে কয় যে জিনিয়াছ মানুহবোৰৰ বোলে হেণ্ড ৰাইটিং লেতেৰা পেতেৰা থাকে আৰু আইনষ্টাইনৰ হেণ্ড ৰাইটিং লেতেৰা পেতেৰা আছিলে এতিয়া কথাটো কি হ'ল বন্ধু যে আইনষ্টাইনে APSC দিব নালাগে আইনষ্টাইনে চিভিল ছাৰ্ভিচৰ এক্সামিনেশ্যন দিব নালাগে ডক্টৰ এজনে নালাগে বাট ইউ হেভ টু গিভ ইট গতিকে কথাটো হ'ল মই এনেকুৱা মানুহ আজিলৈকে দেখা নাই টপাৰ যিসকলৰ হেণ্ড ৰাইটিং বহুত বেয়া হয় আৰু এক্সামটো ক্লিয়াৰ কৰিছে বা টপ কৰিছে টপ ৰেংক দি হেণ্ড ৰাইটিং ভাল হয় বহুত বেছি ভাল হয় ইভেন আই হেভ চিন এনেকুৱা কিছুমান মই দেখিছোঁ ষ্টুডেণ্ট মেইনলি আমাৰ লগৰ আছিলে ফিমেল আছিলে তেওঁলোকৰ হেণ্ড ৰাইটিং একদম কেলিগ্ৰাফীৰ নিচিনা হয় ঠিক আছে কেলিগ্ৰাফী মানে বুজি পাইছে না হেণ্ড ৰাইটিঙৰ যিটো আৰ্ট হয় সেইটো কেলিগ্ৰাফী বুলি কয় মানে একদম দেখিলে লাগে যে প্ৰিণ্ট কৰি দিছে তেনেকুৱা হেণ্ড ৰাইটিঙো হয় গতিকে হেণ্ড ৰাইটিংটো অকণমান ঠিক কৰিব লাগিব এতিয়া অকণমান ঠিক মানে কি যাৰ এতিয়া হেণ্ড ৰাইটিং বহুত বেছি বেয়া হয় তেওঁটোতো একদম বহুত ধুনীয়া বা সুন্দৰ হৈ নাযায় বাট ট্ৰাই টু মেক ইট ভিজিবল যে পঢ়োঁতে যাতে দিগদাৰ নাপায় আৰু পাৰিলে অকণমান হেণ্ড ৰাইটিঙত ইউ কেন লাইক পুট ছাম এফৰ্টছ ঠিক আছে তেনেকৈ অকণমান ইম্পৰ্টেণ্ট হয় এতিয়া 20% ইম্পৰ্টেঞ্চ নাথাকে বাট 5 to 10% ইম্পৰ্টেঞ্চ আছে বুলি ধৰিব পাৰি চ' এইটো এটা জাষ্ট কম্পনেণ্ট হয় আনচাৰ ৰাইটিঙৰ দেন আহিলে নলেজ হৈ গ'ল ঠিক আছে তাৰপিছত আহিলে প্ৰেজেণ্টেশ্যন যে আপুনি কেনেকৈ প্ৰেজেণ্ট কৰিছে এতিয়া প্ৰেজেণ্টেশ্যনৰ বস্তুটো এনেকুৱা ধৰণৰ হয় এতিয়া আপোনালোকে যদি চাই বা নিজে যদি চাই লাইক কিবা এটা বস্তু চালে ঠিক আছে কিবা এটা বস্তু চালে কিন্তু এতিয়া বা পঢ়িলে কিন্তু লগৰ এতিয়া গ্ৰুপৰ মাজত ডিছকাছ কৰি আছে ঠিক আছে গ্ৰুপৰ মাজত মানে লগৰ একদম যিকেইটা খাজ দোষ্ট সেইকেইটাৰ লগত নহয় ক্লাছত বোলে ডিছকাছ কৰি আছে এতিয়া আপোনাৰ যেতিয়া পাল পৰিলে তেতিয়া কি হয় গোটেই কথাখিনি কিন্তু নোলায় কিন্তু কিছুমান এনেকুৱা দেখিব তেওঁ সেইটো বস্তুৰ বিষয়ে ভালকৈ নাজানকেই লাগিলে 5 মিনিট আগতেই চাইছে কিন্তু বহুত ধুনীয়াকৈ প্ৰেজেণ্ট কৰে বস্তুটো গতিকে সেইটো এটা আৰ্ট হয়
এই প্ৰেজেণ্টেশ্যনৰ আৰ্টটো লাগিব। এইটো কি হয়, এইটো ডিপেণ্ড কৰিব যে আপুনি বা এছপেৰেণ্ট এজনে আনচাৰটো কেনেকৈ প্ৰেজেণ্ট কৰিছে। আৰু ভালকৈ যদি প্ৰেজেণ্ট কৰে, প্ৰেজেণ্টেশ্যন মানে ডায়েগ্ৰাম অঁকা, মেপ অঁকা সেইবোৰ প্ৰেজেণ্টেশ্যন বুলি নকয়, ঠিক আছে, সেইবোৰ ভেলু এডিশ্যন বুলি কয়। প্ৰেজেণ্টেশ্যন মানে কেনেকৈ ডাইমেনশ্যনটো শ্ব' কৰিছে, কেনেকৈ আনচাৰ এটা নেৰেটিভ এটা দিছে, চ' সেইটো এটা প্ৰেজেণ্টেশ্যন বুলি কয়। এইটো মই ক'ম এইটো 20% মান গুৰুত্ব আছে, ঠিক আছে। দেন আহিলে স্মাৰ্টনেছ। চ' স্মাৰ্টনেছ মানে কি হয়, এতিয়া মেইনছৰ যদি পেপাৰখিনি চাই, প্ৰায় বহুত কুৱেশ্যন বুলিও নকওঁ, 30% মান কুৱেশ্যন আনপ্ৰেডিক্টেবল আহিব। মানে এখন পেপাৰত 5-6টা কুৱেশ্যন আনপ্ৰেডিক্টেবল আহিব, একদম অকোৱা বকোৱা টাইপৰ দিব। কিন্তু সেই কুৱেশ্যনবোৰতো কেনেকৈ স্মাৰ্টনেছ লগাই পেলাই, অৰ্থাৎ আপোনাৰ থকা সীমিত জ্ঞানেৰে প্ৰেজেণ্টেশ্যন পদ্ধতি ব্যৱহাৰ কৰি, ঠিক আছে, ভালকৈ হেণ্ডৰাইটিং লিখি কেনেকৈ আপুনি এটা ভাল আনচাৰ দিব যাতে ঠিক ঠাক আপুনি মাৰ্কছ পাই যায়, সেইটোক স্মাৰ্টনেছ বুলি কয়। এইটো কয় যে বহুতে যে ষ্ট্ৰীট স্মাৰ্টনেছ বা নাকটো মোহাৰি বুদ্ধিটো সজা, সেই তেনেকুৱা বস্তুটো লাগিব, ঠিক আছে। এইটো আনচাৰ ৰাইটিঙৰ ভিতৰুৱা হয় বস্তুটো। দেন আহিলে আমাৰ মেণ্টেল কামনেছ। মেণ্টেল কামনেছ বস্তুটো কেনেকুৱা ধৰণৰ হয় যে লাগিলে যিমান টান নহওক পেপাৰখন, সেইটো থাকেই, সেই পেপাৰখন টান আহিলেও কিন্তু যে এটিটিউডটো এনেকুৱা যে বাকীবোৰৰ কাৰণেও টান আহিছে, গতিকে মই একদম কামলি পেপাৰখন এটেম্প কৰিম, কামলি মই লিখিম, কিন্তু মই হেৰি হৈ নাযাওঁ। লাইক বহুত মানুহৰ কি হয় যে পেনিক কৰে টান দেখিলে, চ' সেই বস্তুটো কৰিব লাগিব। এই গোটেই বস্তুবোৰ কি হয়, গোটেই বস্তুবোৰ আনচাৰ ৰাইটিং প্ৰেক্টিচ কৰিলেহে আহিব। এতিয়া বহুত মানুহ আছে এনেকুৱা যে বা এছপেৰেণ্ট আছে, তেওঁলোকে ভাবে যে মই গোটেই চিলেবাছখন কি ফুল ভালকৈ নোটছ বনাই সেইখিনি গোটেইখিনি মুখস্থ কৰি গোটেই ক্লিয়াৰ কৰি ডাউট চব ক্লিয়াৰ কৰি পাৰফেক্ট যেতিয়া এটা অৱস্থা আহিব তাৰপিছত আনচাৰ ৰাইটিং ষ্টাৰ্ট কৰিম। বাট যদি সেইটো ভাবিছে, ডেট ইজ এ ভেৰি ৰং এটিটিউড। বা কোনোবাই যদি সেই বুলি গাইড কৰিছে, মই ক'ম যে এইটো ইমান ভাল নহয়। সেইটো এটিটিউডত ৰিজাল্টটো ইমান নাপায়, কাৰণ ইয়াত ইউ উইল নেভাৰ গেট এনি পাৰফেক্ট মুভমেণ্ট। আপোনাৰ চিলেবাছ পৰীক্ষাৰ আগদিনাখন আগলৈকো ভালকৈ ফিনিছ নহ'ব বুলিয়ে মনত ধাৰণা আহি থাকিব, কিন্তু আল্টিমেটলি যদি আপুনি আনচাৰ ৰাইটিংখিনি প্ৰেক্টিচ কৰি থাকে, সেই কনফিডেঞ্চটো হ'ব যে যিয়ে লাগিলে কুৱেশ্যন নাহক, আই কেন গিভ এ বেটাৰ আনচাৰ, ঠিক আছে। চ' বেচিকেলি আনচাৰ ৰাইটিংটো তেনেকৈ যদি আমি সকলোবোৰ বস্তু চাওঁ, সকলো পিনৰ পৰা মিলাই, ইট ইজ লাইক গিভিং এ স্পীচ। যে এক্সটেম্পৰ স্পীচত কি আপুনি প্ৰিপেয়াৰ কৰা বস্তুটো আহিব পাৰে, নকৰাটো আহিব পাৰে, কিন্তু আপুনি কেনেকৈ নেৰেটিভটো তালৈ দিছে সেই স্পীচটোলৈ, সেইটো বেছি ইম্পৰ্টেণ্ট হয়। গতিকে আনচাৰ ৰাইটিংটো তেনেকুৱা ধৰণৰ বস্তু হয়, ঠিক আছে। গতিকে এতিয়া আনচাৰ ৰাইটিঙক লৈ পেলাই আমি এটা কি কৰিম, আমি কিছুমান এটা ষ্ট্ৰেটেজি বনাব লাগিব যে আনচাৰ ৰাইটিংটো এতিয়া এইখিনি বস্তু জানিলোঁ ইম্পৰ্টেণ্ট হয়, বাট যদি আমাৰ ষ্ট্ৰেটেজি এটা নাথাকে, আমিনো কেনেকৈ এইটো হেল্প কৰিম ন আমাৰ প্ৰিপেৰেশ্যনটোত। গতিকে আমি এটা ষ্ট্ৰেটেজিৰ কথা ভাবিম। চ' আই হেভ মেড এ ষ্ট্ৰেটেজি হিয়াৰ। এই ষ্ট্ৰেটেজিটো মই নিজেও ইউজ কৰিছোঁ আৰু মোৰ বন্ধু বান্ধৱেও ইউজ কৰিছে, তেওঁলোকে সুফল পাইছে, ঠিক আছে। এই ষ্ট্ৰেটেজিটো হ'ল 1 আনচাৰ পাৰ ডে ফৰ 100 days। 100 daysৰ কাৰণে আমি এনেকৈ এটা আনচাৰকৈ লিখি এটা ষ্ট্ৰেটেজি বনাব পাৰোঁ, ঠিক আছে। আৰু এইটো ষ্ট্ৰেটেজিত কিন্তু কি হ'ব, আমাৰ যে এজন ইউটিউবাৰ আছিলে, নামটো মই পাহৰিছোঁ, তেওঁ অংকিত ভানুপ্ৰিয়া কাইণ্ড অফ নাম আছিলে কিবা, ঠিক আছে। অকণমান যদি ভুল হৈছে নামটো, মাই এপলজিজ ফৰ ডেট। চ' তেওঁ এটা 75 days চেলেঞ্জ কৰিছিলে, ঠিক আছে। চ' 75 days চেলেঞ্জত তেওঁ কি কৰিছিলে যে তেওঁ এদিনো গেপ লোৱা নাছিলে, যিখিনি কাম কৰে সেইখিনি ডেইলি কৰিছিলে। গতিকে ইয়াতো কি কৰিব লাগিব, ইউ কেনট স্কিপ ইভেন 1 day। এটাকে আনচাৰ লিখিব লাগিব 100 days, কিন্তু এদিনো স্কিপ কৰিব নোৱাৰে। গতিকে তেনেকৈ আপুনি কৰিব লাগিব, মানে সেইটোৱে কি কৰিব, সেইটোৱে এটা ডিচিপ্লিন বিল্ড কৰিব। অ'কে, চ' এইটো যদি কৰে, এইটো কৰিলে কি হ'ব, এনেকৈ যদি আমি ডেইলি এটা এটাকৈ আনচাৰ ৰাইটিং কৰি যায়, এইটো কৰিলে এটা হ'ব কম্পাউণ্ডিং এফেক্ট। এটা কম্পাউণ্ডিং এফেক্ট মানে কি হয় যে বস্তুটো আপোনাৰ প্ৰথম এদিনত, ঠিক আছে, এদিনত, দুদিনত, 3 দিনত ইমান বেছি ধৰা নপৰে যে কি আপোনাৰনো হৈছে, লাভ হৈছে। কিন্তু যেতিয়া আপোনাৰ টাইম বাঢ়ি গৈ থাকিব, বোলে 40 daysৰ দিনাখন যেতিয়া চায়, ঠিক আছে, 50 daysৰ দিনাখন যেতিয়া চায়, তেতিয়া দেখা পোৱা যাব যে বহুত বেছি আপোনাৰ কম্পাউণ্ডিং হৈছে, অৰ্থাৎ লাভ হৈছে বস্তুটোৰ পৰা। যে দেখা পোৱা যাব যে বহুত বেছি বস্তু আপুনি শিকিছে। আৰু শিকাটো কি হ'ব, শিকাটো শিকিব এনেকৈ শিকিব, চাওক, লাইক যেতিয়া আপুনি 100টা আনচাৰ লিখি দিলে, ফিনিছ কৰিলে, তেতিয়া আপোনাৰ হাতত থাকিব 100 ইণ্ট্ৰডাকশ্যন, 100 কনক্লুজন, ঠিক আছে, 100 কেছ ষ্টাডিজ, এক্সাম্পলছ এনেকুৱা থাকিব। এক্সাম্পলছটো বেছিয়ে থাকিব, এটা এক্সাম্পলটো দিয়া নহয় এটা আনচাৰত। দেন থাকিব আপোনাৰ হাতত 100 × 5, অৰ্থাৎ প্ৰতিটো আনচাৰত যদি আমি 5টাকেও বুলি ভাবোঁ, ডাইমেনশ্যন থাকিব বেলেগ বেলেগ, মানে আপোনাৰ কিমানখিনি আইডিয়া বিল্ড হ'ব। আৰু এই বস্তুটো লাইক যদি ডেইলি আপুনি এটা আনচাৰকেও লিখে, যদি আপোনাৰ আনচাৰ ৰাইটিং অলৰেডি কৰি থৈছে বা নলেজ অলপ চলপ আছে বা পঢ়া শুনা কৰি থৈছে, তেতিয়া এটা আনচাৰ লিখোঁতে আপোনাৰ অতি বেছি টাইম লাগিব 10 minutes, ঠিক আছে, 10 minute টাইম লাগিব। অৰিজিনেল পৰীক্ষাটো এটা আনচাৰ 6 minutত লিখিব লাগিব, 7 minutতো নোৱাৰি লিখিব, আজিকালি 6 minute মান লাগে, মিনিমাম 6 minute। গতিকে নৰ্মেল এতিয়া প্ৰথমতে 10 minute মান লাগিব। আৰু যদি প্ৰিপেৰেশ্যন ইমান কৰা নাই, NCERTsখিনিহে পঢ়িছে,
অলপ বছৰ এতিয়া ষ্টাৰ্ট কৰিছে পঢ়িবলৈ, তেতিয়া আপোনাৰ ইভেন 15-20 মিনিটছো লাগিব পাৰে, কিন্তু ভয় কৰা কোনো কাৰণ নাই, সেইটো লাহে লাহে কমি যায়। মোৰতো ফাৰ্ষ্ট আনচাৰটো লিখোঁতে 30 মিনিটমান লাগিছিলে, 30-35 মিনিট, বাট এতিয়া নাও আই কেন ৰাইট এন আনচাৰ 4-5 মিনিটতো মই লিখি দিব পাৰোঁ কিছুমান ছাবজেক্ট লাইক গভৰ্নেন্স, ছ'চিয়েল জাষ্টিছ, সেইবোৰ আনচাৰ। ঠিক আছে, গতিকে সেইটো বস্তু হৈ গ'ল। দেন ই এটা হেবিট বিল্ডিং কৰিব। ঠিক আছে, হেবিট মানে কি হ'ব, যেতিয়া আপুনি ডেইলি এটা আনচাৰ লিখি থাকিব, ঠিক আছে, ডেইলি আনচাৰ এটা লিখি থাকিলে কি হ'ব, যে আপোনাৰ ফিল হ'ব যে মই সদায় লিখি থাকোঁ আনচাৰ এটা। এটা হেবিট মানে কি হয়, যে অভ্যাস, ডেইলি এটা অভ্যাস হৈ থাকিব। আৰু যিদিনাখন নিলিখিব বা এনেকুৱা ফিল হ'ব কেইদিনমানৰ পিছত যে নিলিখিলে আপোনাৰ মনটো বেয়া লাগিছে। আৰু হেবিট বিল্ডিঙৰ কাৰণে প্ৰথমতে কিন্তু প্ৰথম ইনিচিয়েল 10-15 ডেইজলৈকে অলপমান কষ্ট হ'ব, নিজকে টানিব লাগিব যে মই আজি লিখোঁ তেনেকৈ। কিন্তু তাৰপিছত বেচিকেলি মিনিমাম 20-21 ডেইজৰ পিছত এইটো এটা হেবিটলৈ পৰিৱৰ্তিত হ'ব, অভ্যাসলৈ পৰিৱৰ্তিত হ'ব আৰু লিখিবলৈ মন যাব। ঠিক আছে, দেন তাৰপিছত আৰু কি হ'ব, ইয়াৰ ফলত এটা একাউণ্টেবিলিটি মেকানিজম গঢ় লৈ উঠিব। ঠিক আছে, একাউণ্টেবিলিটি মেকানিজম মানে কি হ'ব, যে ফাৰ্ষ্ট অফ অল যে এটা চাইক'লজিকেল এংকৰ হিচাপে কাম কৰিব, মানে লাইক এনেকুৱা ধৰণৰ এটা এটিটিউড বিল্ড হ'ব যে কৰনা হে তো ভাই কৰনা হে, যে কৰিম বুলি ভাবিলোঁ যেতিয়া কৰিম। চ' ইয়ে আল্টিমেটলি কি কৰিব, ইট ইজ এ গেম অফ মাইণ্ডছেট বা ইট ইজ এ গেম অফ এটিটিউড, যে এনেকুৱা এটা এটিটিউড বিল্ড হ'ব যে ইয়াত সোমালোঁ যেতিয়া, এই চাইকেলটোত সোমালোঁ যেতিয়া, আই হেভ টু ক্ৰেক ইট। মানে এনেকুৱা ধৰণৰ হ'ব পাৰে আপোনাৰ জাৰ্ণিটো আপোনাৰ একেচাতে ক্লিয়াৰ নহ'ব পাৰে, আপোনাৰ কেতিয়াবা প্ৰিও নোলাব পাৰে। মই এনেকুৱা মানুহো দেখিছোঁ, ষ্টুডেণ্ট দেখিছোঁ, যাৰ 2-3বাৰ ইণ্টাৰভিউ দিয়াৰ পিছত থাৰ্ডবাৰত কেতিয়াবা প্ৰিলিমছো ক্লিয়াৰ হোৱা নাই। ঠিক আছে, কেতিয়াবা তেনেকৈ হৈছে, কিন্তু তাত হাৰি নপৰি তেওঁলোকে আকৌ নেক্সট বাৰ ভালকৈ দি পেলাই কিন্তু টপ ৰেংক লৈছে। চ' তেনেকুৱা ধৰণৰ হ'ব। চ' সেইটো এটা এটিটিউড এটা বিল্ড হ'ব যে आगे तो अभी हम एफोर्ड मारेंगे लास्ट तक और उसके बाद हम जीत के निकलेंगे। ঠিক আছে, চ' মোৰ হিন্দী ইমান ভাল নহয়, যদি কিবা হিন্দীত ভুল ভ্ৰান্তি হয় একদম ক্ষমা কৰিব, জাষ্ট মই ফ্ল'তে কৈ দিছোঁ। ঠিক আছে, দেন আহিলে তাৰপিছত ড'পামাইন হিট। চ' ড'পামাইন হিট মানে কি হয়, ড'পামাইন ইজ দ্য হেপী হৰমন। আমাৰ বডিত থাকে হেপী হৰমন থাকে। ই বেচিকেলি কি হয়, যেতিয়া আমি কিবা এটা টাস্ক কৰোঁ, ফিনিছ কৰোঁ কাম এটা, তেতিয়া সেই কামটো ফিনিছ কৰিলে কি কৰে, ই আমাৰ বডিত বা ব্ৰেইনত ৰিলিজ হয় আৰু আমাৰ ভাল লাগে। ঠিক আছে, ফিলিং গুড ফিল আহে। চ' এইটো আপুনি যেতিয়া কি কৰিব, যেতিয়া আপুনি ডেইলি এটা আনচাৰ লিখি সেই ফিলটো ল'ব যে ডেইলি সেই কামটো হৈ গৈছে বুলি হেৰি হ'ব, তেতিয়া আপোনাৰ মাইণ্ডত এটা ভাল ড'পামাইন হিট হ'ব। আৰু এইটো এটা বেলেঞ্চ ড'পামাইন যেতিয়া হিট হয় বা আমাৰ মাইণ্ডত বা বডিত ৰিলিজ হয়, চেৰ'টিনিন বুলি এটা হৰমন আছে, সেইটো ৰিলিজ হ'ব, আমাৰ ভাল লাগিব, আমাৰ মেণ্টেল হেল্থটো ইয়াৰ পৰা উন্নতি হ'ব। ঠিক আছে, চ' এইখিনি বস্তু হ'ব আমি যদি ডেইলি এটা আনচাৰকে 100 ডেইজৰ কাৰণে এই বস্তুটো বা এই ষ্ট্ৰেটেজিটো প্ৰেক্টিছ কৰোঁ। চ' ইয়াৰ কাৰণে অলৰেডি আমি মাইণ্ড মেপ এডুকেশ্যনে যোৱা বছৰো 2024তো এটা প্ৰগ্ৰেম আনিছিলোঁ, ভেৰি মিনিমেল কষ্টত, আৰু এই প্ৰগ্ৰেমটোৰ পৰা বহুতৰ তেনেকৈ লাভ হৈছিলে। আৰু এইবাৰো আমি এই প্ৰগ্ৰেমটো আগবঢ়াই আনিছোঁ। চ' দিছ প্ৰগ্ৰেম ইজ কল্ড প্ৰস্তুতি। ঠিক আছে, এই প্ৰগ্ৰেমটো প্ৰস্তুতি হয় নামটো। ইট ইজ এ ডেইলি আনচাৰ ৰাইটিং প্ৰগ্ৰেম, ডেইলি আনচাৰ লিখোৱা হয় ইয়াত। চ' কি হয়, কেনেকৈ কৰা হয় মেইনলি মই বস্তুটো কৈ দিছোঁ। ফাৰ্ষ্ট অফ অল যদিহে ইয়াত আপুনি এনৰল হয়, আপোনাক মেইনলি ৰাতিপুৱা সময়ত, মেইনলি ফাৰ্ষ্ট অফ অলটো কি হ'ব, যে উইকৰ একদম আৰম্ভণিতে, ঠিক আছে, উইকৰ একদম ষ্টাৰ্টিঙতে আপোনাক গোটেই উইকটোৰ ৰুটিন এটা দি দিয়া হ'ব। ৰুটিনটো কি হ'ব, যে কোনটো ডেইজত কি ছাবজেক্টৰ পৰা আনচাৰ বা কুৱেশ্যন আহিব, আনচাৰ লিখিব লাগিব, তেনেকুৱা এটা ৰুটিন দি দিয়া হ'ব। সেই ৰুটিনটো অনুসাৰে কি হ'ব, ৰাতিপুৱা মৰ্ণিঙত 9 AM ইউ উইল বি গিভেন এ কুৱেশ্যন। তাৰপিছত আপুনি সেই কুৱেশ্যনৰ আনচাৰটো ৰাতি 9টা বজাৰ ভিতৰত যিকোনো টাইমত আপুনি লিখি চেণ্ড কৰিব পাৰিব। চেণ্ড কৰাৰ পিছত আপোনাক উইডেন 1 ডে, ঠিক আছে, একদিনৰ ভিতৰত আপোনাক ইভালুৱেশ্যন কৰা হ'ব। সেইটোৰ ওপৰত ফিডবেক দিয়া হ'ব যে ক'ত আপোনাৰ ভুল হৈছে, ক'ত আপোনাৰ ইম্প্ৰুভমেণ্টৰ স্ক'প আছে, সেইবোৰ দিয়া হ'ব। লগতে এটা মডেল আনচাৰ দিয়া হ'ব, যদিহে আপোনাৰ সেই আনচাৰটো সম্পৰ্কে নলেজ নাই, কম আছে, তাক যাতে ইম্প্ৰুভ কৰিব পাৰে আৰু নিজৰ যিটো নোট মেকিঙত বস্তুখিনি ইনক্লুড কৰি ল'ব পাৰে। ঠিক আছে, গতিকে এইখিনি বস্তু হ'ব। চ' তাৰপিছত কি হ'ব, তাৰপিছত আপোনাৰ উইকলি 1-to-1 ছেশ্যন হ'ব, 1-to-1 ইণ্টাৰেকশ্যন ছেশ্যন হ'ব। চ' 1-to-1 ইণ্টাৰেকশ্যন ছেশ্যনটো কেনেকৈ হ'ব, ইট উইল বি এৰাউণ্ড লাইক জুম বা গুগল মিট, তেনেকুৱা হেৰিয়ত আমি প্লেটফৰ্মত এই 1-to-1 ছেশ্যনটো হ'ব। এই ছেশ্যনটোত নট লাইক টিচাৰ বা ষ্টুডেণ্ট তেনেকৈ বা কোচিং তেনেকুৱা কিবাকৈ নহয়, জাষ্ট কমিউনিটি এটা দৰে বা ফ্ৰেণ্ডৰ দৰে আমি সেইখিনিৰ ওপৰত ডিছকাছ কৰিম যে কি ইম্প্ৰুভ কৰিব পাৰি। আৰু ইয়াত আৰু এটা বস্তু ট্ৰাই কৰিবলৈ চেষ্টা কৰা হ'ব, যে আপোনালোকৰ বস্তুটোক লৈ পেলাই, আনচাৰ ৰাইটিঙৰ বস্তুটোক লৈ বহুতৰ এটা ধাৰণা আছে যে মুখস্থ কৰিম আমি টপিক কিছুমান, তাৰ পৰা আনচাৰ লিখিম,
কিন্তু সেইটো নহয়, আল্টিমেটলি ইউ হেভ টু জেনেৰেট পইণ্টছ, ঠিক আছে, পইণ্ট জেনেৰেট কৰিব লাগে। গতিকে পইণ্ট জেনেৰেট কৰিবৰ কাৰণে আপোনাৰ এটা বস্তু হয় যে ব্ৰেইনটো খোল খাব লাগিব। মই বেলেগ এটা ভাল ৱৰ্ড বিচাৰি পোৱা নাই, অকণমান ইনফৰ্মেল হৈছে, কিন্তু ব্ৰেইনটো খোল খাব লাগিব। চ' ব্ৰেইনটো খোল খাবৰ কাৰণে এনেকুৱা ডিছকাশ্যনবোৰৰ প্ৰয়োজন হয়। এই ডিছকাশ্যনবোৰক কি কৰিছিলে, ছক্ৰেটিছে বা প্লেটোৱে ডাইলেক্টিক্স বুলি কৈছিলে, যে দুটা তেনেকৈ ছাইডৰ পৰা ডিছকাশ্যন হয়, তাৰপিছত এটা মানে থেচিছ, এণ্টিথেচিছ, চিনথেচিছ বুলি তেনেকৈ হয়। এইবোৰ আপোনালোকে এছেত লিখিব পাৰে, ঠিক আছে, এছেৰ বস্তু হয়। চ' মই ইয়াত জাষ্ট এইটো মাৰি দিছোঁ। চ' তেনেকৈ সেইখিনি কৰা হ'ব, এটা ছেশ্যন তেনেকৈ লোৱা হ'ব। আৰু এইটোত যি যি ডাউট আছে, একদম চিলিয়েষ্ট অফ চিলিয়েষ্ট ডাউট, এনেকুৱা ডাউট, সেইখিনিক ট্ৰাই কৰা হ'ব, সেইখিনিক এড্ৰেছ কৰিবলৈ। আৰু এটা তেনেকুৱা এটা ছেশ্যন বা তেনেকুৱা এটা প্ৰেক্টিচ এপ্ৰ'চ এটা লোৱা হ'ব, যাতে পইণ্ট জেনেৰেশ্যনটো এটা ছেকেণ্ড হেবিট টাইপৰ বনি যায়, অভ্যাস বনি যায়, ঠিক আছে। আৰু লগতে কি হ'ব যে য়েছ, এইখিনি দি থোৱা আছে, ডাউট ক্লিয়াৰিং, ভেলু এডিশ্যন, চিলিং এণ্ড ৰাইটিং আনচাৰ, মানে তেনেকৈ আৰু চিলকৈ বস্তুবোৰ। তাৰপিছত কি হ'ব যে বস্তুখিনি মেইনলি কুৱেশ্যনখিনি কি হ'ব, কুৱেশ্যনখিনি PYQ আৰু কাৰেণ্ট এফেয়াৰ এই টপিকবোৰৰ ওপৰত বেছ কৰি পেলাই কুৱেশ্যনখিনি বনোৱা হ'ব। এতিয়া কুৱেশ্যনখিনি PYQ মানে পৰীক্ষাত যিবোৰ PYQ আহিছে সেইবোৰ নহয়, PYQৰ পেটাৰ্ণবোৰ ফ'ল' কৰিবলৈ চেষ্টা কৰা হ'ব। নৰ্মেল কুৱেশ্যন নহয়, অকণমান কুৱেশ্যনখিনি এনালিটিকেল তেনেকুৱা টাইপৰ দিয়া হ'ব, যাতে এইখিনি কি হয়, কুৱেশ্যনখিনি কৰোঁতে আপোনালোকৰ অকণমান পানী খাবলগীয়া টাইপৰ অৱস্থা হয়। মানে ইউ হেভ টু sweat in practice so that you don't bleed in war, ঠিক আছে। চ' এইটো মূল মন্ত্ৰ লৈ পেলাই আগবঢ়াব। গতিকে এইখিনি হ'ব, এইখিনি আমাৰ ডেইলি আনচাৰিং এইটো ইনিচিয়েটিভটো হয়। এইটো অলৰেডি আমাৰ এইবাৰৰ যিটো প্ৰস্তুতি আমাৰ বেটছ ষ্টাৰ্ট কৰা হৈছে, এইটো অলৰেডি ষ্টাৰ্টিং হৈ গৈছে বেটছৰ লাইক জইনিং এণ্ড অল। আৰু ছিটছ বহুত লিমিটেড আছে, লাইক আমি 50 ষ্টুডেণ্টছে ৰাখিব চেষ্টা কৰিছোঁ। কাৰণ বেছি ষ্টুডেণ্ট ৰাখিলে কি হ'ব, এটাটো হ'ল যে ইভালুৱেশ্যনটো আমি ভালকৈ দিব নোৱাৰিম বেছি ষ্টুডেণ্ট ৰাখিলে। এণ্ড লগতে কি হয়, সেই 1-to-1 যিটো ফিডবেক বা সেইটো যিটো আমাৰ ছেশ্যনবোৰ কৰোঁ, তাত অকণমান দিগদাৰ হয়। গতিকে আমি 50 ষ্টুডেণ্টে ৰাখিব চেষ্টা কৰিছোঁ, যাতে এটা কোৱালিটি এটা ৰাখিব পাৰি, ঠিক আছে, কোৱালিটি এটা ৰাখিব পাৰি। আৰু এই বস্তুটো প্ৰস্তুতি বস্তুটো এইটো ইংলিছ এণ্ড আছামিজ মিডিয়াম দুটা মিডিয়ামৰ কাৰণে হ'ব, ঠিক আছে। অকল ইংলিছ মিডিয়াম বুলি নহয়, আছামিজ মিডিয়ামৰ কাৰণে হ'ব। আমি অলৰেডি এইটো চলাই থৈছোঁ, চ' তেনেকৈ হ'ব, ঠিক আছে। চ' ইয়াত যদি আপোনালোকে এই প্ৰগ্ৰেমটোৰ কাৰণে আপোনালোকে আৰু কিবা জানিব বিচাৰে বা কুৱেৰিজ আছে, এটাটো এই নাম্বাৰটোত হোৱাটছএপ কৰিব পাৰে বা কল কৰিব পাৰে। কলত নাপালে হোৱাটছএপত আপোনালোকে এনকুৱাৰী কৰিব পাৰে, ঠিক আছে। দেন লগতে আমাৰ যিটো টেলিগ্ৰাম গ্ৰুপ, ডেট ইজ মাইণ্ড মেপ APSC, তাত আপোনালোকে জইন কৰি থ'ব পাৰে কিছুমান ন'টিফিকেশ্যন পাবৰ বাবে। চ' মাইণ্ড মেপ APSC টেলিগ্ৰাম গ্ৰুপৰ লিংকটো তলৰ ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি দিয়া হ'ব, গতিকে আপোনালোকে তাত কৰিব পাৰে। গতিকে আজিলৈ ইমানেই আছিল। আশা কৰোঁ যে আনচাৰ ৰাইটিঙৰ সম্পৰ্কে যিবোৰ ডাউট আছে, সেই সম্পৰ্কে আপোনালোকে প্ৰায়খিনি আপোনালোকৰ ডাউট ছল্ভ হ'ল। আৰু যদি কিবা থাকে কমেণ্টত জনাব, আমি এইটো আৰু এড্ৰেছ কৰিবলৈ চেষ্টা কৰিম ইউটিউবত। গতিকে ডেটছ অল ফৰ টুডে। আজিলৈ ইমানতে সামৰিছোঁ। জয় আই অসম।